ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। মোৰ ভাগত পৰা প্ৰশ্নটি হৈছে, প্ৰথম প্ৰশ্নটি, বৰণি মাৰি কি ক'ত ব্যৱহাৰ কৰা হয়? প্ৰশ্নটি আহিছে অজিত গগৈ ছাৰৰ পৰা। উত্তৰটি হৈছে বৰণি মাৰি আমি ঢেঁকীত ব্যৱহাৰ কৰোঁ। আমি যেতিয়া ঢেঁকী দি থাকোঁ, খুবলিলৈ সামগ্ৰীখিনি আগবঢ়াই দিবৰ কাৰণে বৰণি মাৰি ব্যৱহাৰ কৰা হয়। ছাৰ, পাহাৰী বুঢ়াগোহাঁইলৈ ধন্যবাদ জনাইছোঁ। তেখেতে শুদ্ধ উত্তৰটো ক'লে। ধন্যবাদ ছাৰ। আচলতে আমি ঢেঁকী আচলতে পাহৰি গৈছোঁ। আমি চিৰা পিঠা সান্দহ আমি মেচিনত খুন্দি খালেও ঢেঁকীত খুন্দাটোৰ নিচিনা কেতিয়াও ভাল নালাগে। গতিকে ঢেঁকীত যিডাল ডাং মাৰি থাকে, বোৱন খোলাটোলৈ আগবঢ়াই দি থাকে, এখন ভৰিটোৱে দি থাকে, এখনতে খোলাটোলৈ বোৱনীয়ে আগবঢ়াই থাকে। এই বাহিৰলৈ ওলাই যোৱাবিলাক শুদ্ধ উত্তৰ দিছে, তেখেতলৈ ধন্যবাদ থাকিল। ধন্যবাদ ছাৰ। কিন্তু ছাৰ, এইখিনিতে কওঁ যে অজিত গগৈ ডাঙৰীয়া, মই জনাব বিচাৰোঁ যে আজি দৰ্শকৰ মাজত কিন্তু বহুতে ঢেঁকীখন জনা বা ঢেঁকীত এতিয়াও হয়তো পিঠাগুড়ি খুন্দা মানুহ ইয়াতে আছে, দৰ্শক আছে আমাৰ মাজত। কিয়নো পাহাৰীয়ে প্ৰশ্নৰ উত্তৰ দিয়াৰ লগে লগে যি ধৰণেৰে হাত চাপৰি পৰিলে, তাৰমানে সেই প্ৰশ্নটোৰ উত্তৰ প্ৰায়ভাগেই জানে আমাৰ দৰ্শকৰ মাজত। গতিকে দৰ্শকলৈও এজাউৰি হাত চাপৰি। বঢ়িয়া। দ্বিতীয়টো প্ৰশ্ন। দ্বিতীয়টি প্ৰশ্ন হৈছে লোকৰ নাচৰ যিকোনো দুটা বৈশিষ্ট্যৰ বিষয়ে কোৱা। প্ৰশ্নটি আহিছে প্ৰবীণ কুমাৰ শইকীয়া ছাৰৰ পৰা। লোকনৃত্যৰ বৈশিষ্ট্য, প্ৰথমটি বৈশিষ্ট্য, ই প্ৰকৃতিৰ মূলক হয়। আৰু দ্বিতীয়টি, লোকনাচত মনৰ ভাৱ প্ৰকাশ কৰাও হয়। লোকনাচটো প্ৰকৃততে থলুৱা হয়, থলুৱা বা জনজাতীয়। ছাৰ, এতিয়া ইমানটোৱে মনত আহিছে। তেনেকৈ ধৰণে ক'লেতো ঢেৰ, কিন্তু বৈশিষ্ট্য নিৰ্দিষ্ট কিছুমান সংজ্ঞা আছে। যেনে ধৰক লোকনাচ বৃত্তাকাৰে নাচে, এইটো এটা প্ৰথম বৈশিষ্ট্য। যদিও আমি মঞ্চত নাচোঁ, কিন্তু লোকনাচৰ বৈশিষ্ট্যটো সি বৃত্তাকাৰে নাচিবই লাগিব, বৃত্তাকাৰ হ'বই লাগিব, সেইটো এটা বৈশিষ্ট্য। ই পৰম্পৰাগত হ'বই লাগিব, ই কোনো এটা জনগোষ্ঠীৰ হ'বই লাগিব, এইবোৰহে বৈশিষ্ট্য। বাকী আমি নেচাৰৰ মানে প্ৰকৃতিৰ লগত কথা কওঁ, সেইবোৰ এটা বেলেগ। গতিকে সেই তেনেধৰণৰ কথাটোৰ কাৰণেহে মই আচলতে সুধিছোঁ কুৱেশ্যনটো। আৰু ধৰা এই আমি নৃত্য বুলি নকওঁ, নাচ বুলি কওঁ। আৰু লোকনাচত মুদ্ৰা নাথাকে, ভংগীমা থাকে। গতিকে সেইবিলাকে একোটা বৈশিষ্ট্য। ওচৰে পাজৰে গৈছেগৈ আৰু। হয়, ধন্যবাদ ছাৰ। সম্পূৰ্ণকৈ নহ'লেও দ্বিতীয় প্ৰশ্নটোৰো আংশিক শুদ্ধ উত্তৰ হোৱা বুলিয়েই কৈছে, ওচৰে পাজৰে চুই গৈছে বুলি। গতিকে পাহাৰী, শুভেচ্ছা থাকিলে। কেনে অনুভৱ? ভাল লাগিছে।
কিনো তয়ো কিয়াই হুহুৰি মাৰিলি বুকু দুকু ৰিয় গলি ফাগুনি মলয়াই গলে ৰিঙিমা ৰিয় বহাগী পালে বুলি দেহিও এই দূৰণি পাহাৰত এহালি হৰিণা হৈ ঘূৰি ঘূৰি বন তেওঁ চৰে ইহায় নাচোন নাচনি ঐ কঁকাল ভাঙি ভাঙি ঐ বিহুৰ তলিত জেউতি চৰে বসন্তৰ বালাগি হায় দেহি নৈ কাণত কহুৱা বংশালিছে বিহুৰে ঐ তলিতে হয় আমাৰ নাচনি উলাহতে নাচিলে লাহিকৈ আঙুলিৰে গগনাখন বজালে হিয়ানো মন কৰি যায় হিয়ানো মন কৰি যায় ঐ মোৰ শুন ভাৱনা চৰিলে হৰিণা মোৰ শুন ভাৱনা লুইতৰ বলুকা মোৰ শুন ভাৱনা মোৰ শুন ভাৱনা কোমলকৈ কেৱন কোমলকৈ কেৱন মোৰ শুন ভাৱনা ভুমুকি মাৰিলি মোৰ শুন ভাৱনা কলিজা চাতিলি মোৰ শুন ভাৱনা মোৰ শুন ভাৱনা তোৰ কথা ভাবোতে তোৰ কথা ভাবোতে যায় মোৰ শুন মহানা জুৰিয়া শালিকা হয়নে মহানা দেখি ভালে লগা শুন মহানা মোৰ শুন মহানা
জালি খায়ে কুলিৰ মাত হিয়া পৰে খাত কেলৈ বাৰু লগালি তই অমাতৰে মাত কেলৈ বাৰু লগালি তই অমাতৰে মাত বজালে পেপাতি অ মোৰ ককাইতি মোৰ কেনে বা কৰে বহুতা পেপাতত চকুৱালি পাতত মাকো হৰি হৰি পৰে নুৰিয়া নুৰিয়া বান্ধিব নেজানো থৰিয়া তামোলখন তই থৰিয়া তামোলখন তই মিছাতে ফুটনি মাৰ তই থুপুৰি কেঁচু দেখি কৰ তই ভয় কি থুপুৰি এনে কান্দ ফেকুৰি তই কি থুপুৰি এনেও তই কান্দুৰি মোলৈহে যেন কৰ মোলৈহে যেন কৰ ভয় ফেৰটোলে পিন্ধিব নাজানো চুৰিয়া ডাঙৰি নাজানো গাঁঠি ডাঙৰি নাজানো গাঁঠি এনেহেন বয়স এইটো তোৰা পৰিলি মই গোটাই দিমে তোক লাঠিমণিয়া কালি খোৱা তই মনিয়া ভাঙো ভাঙোৱা জুপুকা মাৰি থাক জুপুকা মাৰি থাক ৰাতি হৈ কুটাহিও জামু কৰো দেহিঐ ৰঙে ধৰে জিভাতে জানো যেনেকৈ তেনেকৈয়ে কলিজাখন ধৰি আছই পিৰিতিৰ জৰিৰে আতি বান্ধি লৈ পিৰিতিৰ জৰিৰে আতি বান্ধি লৈ এদিন দুদিন কৰি দেহিঐ বয়স ফাটি যাব দেহিঐ কোনে দিব প্ৰিয়ৰে পানী টুপিঐ সময়কৰ সময়তে মাৰি যাবি ঐ সময়কৰ সময়তে মাৰি যাবি ঐ মহে চৰাই চৰাই ইমানটো হলুহি ঐ ফুটিব নাযায় ফুটি সৰুৰে পৰা ঐ তোকে মোক ৰম দিলো লাহৰি ঐ আনলৈ লগালো জুতি
ধুলে বাই ধুলিয়া গাতে নাই চুৰিয়া সেই গেলা মাছ পাতত দি